শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম এয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ বৰভূমি অসম আৰু মই এতিয়া উপস্থিত আছোঁ নামনি অসমৰ হাউলিৰ হাতালপাৰা গাঁৱত আৰু শংকৰদেৱ সমাজৰ উদ্যোগত আচলতে তেওঁলোকে প্ৰথম বাৰ্ষিক পাল নাম উদযাপন কৰিছে আৰু যিসকল ভক্ত আছে ভক্তই আচলতে নাম কীৰ্তনৰ এই স্থান আচলতে যি আচলতে নামঘৰৰ স্থান আচলতে পবিত্ৰ হৈ উঠিছে আৰু দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে আৰু মই যাব খুজিম যিহেতু এজন মোৰ লগত বাপ আছে মই তেওঁৰ পৰা পোনে পোনে যাব খুজিম আৰু তেওঁৰ পৰা আজি অনুভৱ কেনেকুৱা মই তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম আজি দিনটোত কি ক'ব কেনেকুৱা অনুভৱ হ'ব কৃষ্ণ আজি আমি হাউলীয়া আঞ্চলিক শংকৰদেৱ সমাজৰ উদ্যোগত বাৰ্ষিক অধিৱেশন উপলক্ষে এইবেলি প্ৰথম বাৰ্ষিক পাল নামৰ আয়োজন কৰিছোঁ খুবেই আনন্দ খুবেই আধ্যাত্মিকতাৰ ইয়াৰ এক পৰিণত হৈছে বৈকুণ্ঠপুৰীত পৰিণত হৈছে আজি শংকৰদেৱ সমাজ নামঘৰ প্ৰাংগণ সকলো ভক্তই আজি স্বতঃস্ফূৰ্তভাৱে তেওঁলোকৰ কৃষ্ণ ভক্তত আপ্লুত হৈ নাম কীৰ্তনত অংশগ্ৰহণ কৰিছে আৰু এই পৰিৱেশটো এক সুন্দৰ পৰিৱেশ আমি অনুভৱ কৰিছোঁ আৰু এনেকৈ যদি আমি ভগৱন্তৰ ওচৰত ভগৱন্তৰ নাম গুণানী কীৰ্তন কৰি ৰাইজৰ এক মংগল আৰু কুফল কামনা কৰিছোঁ এইখিনি আমি আকৌ আহিম আপোনাৰ ওচৰলৈ মোৰ সহযোগীক যদি ইয়াৰে কিছু দৃশ্য যদি সম্ভৱ হয় মই দেখাবলৈ মনত জনাম আচলতে ৰাতিপুৱাৰ ভাগৰ পৰা ইয়াত আচলতে নাম কীৰ্তন আচলতে কৰি থকা পৰিলক্ষিত হৈছে আৰু কলিৰ যুগত আচলতে উদ্ধাৰ হ'বলৈ হ'লে এক হৰিৰ চৰণত আমি যাবই লাগিব আৰু এই আচলতে শংকৰদেৱ সমাজৰ যি নামঘৰ প্ৰাংগণ আজি আচলতে যি নাম কীৰ্তনৰ ধ্বনিৰে আচলতে পবিত্ৰ হৈ পৰিছে আৰু আচলতে হৰিৰ নাম শুনিলে আচলতে সঁচাকৈ যি মন আনন্দ হয় মানুহ আৰু কলিৰ যুগত যদি উদ্ধাৰ হ'বলৈ হ'লে আচলতে এক হৰিৰ চৰণত আমি যাবই লাগিব হয় ইয়াৰে যি দৃশ্য মোৰ সতীৰ্থক মই ভালকৈ দেখাবলৈ মই অনুৰোধ জনাম আচলতে আই মাতৃসকলে আচলতে এনেকৈ নাম কীৰ্তন কৰি থকা পৰিলক্ষিত হৈছে আৰু মই যাব খুজিম যি বাপ আছে এজন মই আজিৰ দিনটোত কি অনুভৱ কি ক'ব কৃষ্ণ মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱে প্ৰথমবাৰৰ কাৰণে পাল নাম প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ পাল নাম প্ৰতিষ্ঠা কৰিছিল এনেকৈ যে কৰোণা সাগৰ মৰ বান্ধৱে ৰাম 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 দৈৱকী নন্দন মৰ বান্ধৱে ৰাম 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 এই কথা সেই দ্বাৰেদি তেওঁ পাল নাম প্ৰতিষ্ঠা কৰিছিল আৰু সেই হেতুকে আমি আজি ইয়াত পাল নাম আয়োজন কৰিছোঁ আৰু এই পাল নামৰ দ্বাৰেদি আজি আমাৰ সমাজত যি উঠি অহা যুৱক আছে মানে বিশৃংখল পৰিৱেশত পৰিণত হৈছে আৰু তেওঁলোকক সুপথত অনাৰ এটা মাত্ৰ সুন্দৰ ৰাস্তা আছে গুৰুজনাই দিয়া এই হৰিভক্তিত আশ্ৰিত কৰি আমি যদি সেই যুৱকসকলক আমি আনিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে এখন সুন্দৰ সমাজ গঢ়িব পাৰিব সেই উদ্দেশ্য লৈয়ে আজি আমি ইয়াত মানে পাল নাম আয়োজন কৰিছোঁ বা কৃষ্ণ হয় এক সুন্দৰ মন্তব্য আচলতে কলিৰ যুগত আচলতে উদ্ধাৰ হ'বলৈ হ'লে আচলতে হৰি চৰণত যাবই লাগিব আৰু এগৰাকী বাইদেউ আছে বাইদেউ কি ক'ব নমস্কাৰ আমি ইয়াত আজি আটাইয়ে লগ হৈ আঞ্চলিকৰ পৰা এখন পাল নাম পতা হৈছে তাত সকলো আমি ৰাইজে লগ হৈ বহুত আনন্দ পাইছোঁ আৰু এই নামভাতি যাতে প্ৰচাৰ হৈ যায় সকলোৱে জনাজাত হয় এঘৰৰ নাম ধৰ্ম তাৰে কাৰণে সকলোৱে আকৃষ্ট হয় এইখিনিয়ে মই ক'ব লগা বৰ আনন্দিত হৈছোঁ আমি আজি লগ হৈ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইয়াৰ উত্তম বহুল হৰিৰ নাম মাত্ৰ হৰিৰ নামে গতি হৰিৰ নামে ভকতৰ কেৱলে ভকতি নমস্কাৰ হয় আচলতে হৰিৰ নামে আচলতে যদি মানৱ জীৱন সফল হ'বলৈ হ'লে মানৱ জীৱন উদ্ধাৰ হ'বলৈ হ'লে আচলতে হৰিৰ চৰণত আমি যাব লাগিব মই আকৌ আহিম আপোনাৰ ওচৰলৈ যিহেতু আপোনালোকে যি আচলতে খোৱা ব্যৱস্থা আমি প্ৰায় 8ৰ পৰা 1000 ভকত বান্ধৱৰ কাৰণে আমি সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰিছোঁ মাহ প্ৰসাদৰ ব্যৱস্থা কৰিছোঁ আৰু আমি জলপানৰ ব্যৱস্থা কৰিছোঁ গতিকে আমাৰ আশা আৰু বিশ্বাস এইখিনি ভকতবৃন্দ আহি আমি যিখিনি আগবঢ়াইছোঁ ভগৱন্তৰ ওচৰত এই সিদ্ধ প্ৰসাদে আমাৰ মাহ প্ৰসাদে সকলে গ্ৰহণ কৰিব আমাৰ সম্পূৰ্ণৰূপে বিশ্বাস আছে আৰু ভকত বান্ধৱ এনেকুৱা পাল নামত উপস্থিত হোৱাটো আৰু উপস্থিত হৈ অলপ সিদ্ধ প্ৰসাদ গ্ৰহণ কৰাটো সকলোৰে ভাগ্যৰ ফল বুলি বিশ্বাস কৰে সেইকাৰণে আমি আশাবাদী যে ইয়াত
800ৰ পৰা 1000 মানুহ ভকত বান্ধৱ হ'ব। কেনেকৈ সহযোগ কেনেকৈ পোৱা গৈছে যে ৰাইজৰ বিপুল সহযোগ, ৰাইজৰ বিপুল সহযোগ, সকলোৱে এক কৃষ্ণত ভক্ত, গতিকে সকলোৱে আমাৰ হাউলি অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ভকত বান্ধৱসকল আমাৰ ইয়াতে আহি সহযোগ কৰিছে। তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে দান বৰঙণি আগবঢ়াইছে। এই ৰাইজৰ দান বৰঙণিৰ পৰাই আমি এই পালনাম ভাগিৰ সকলো ব্যৱস্থা কৰাৰ কাৰণে সক্ষম হৈছোঁ। হয়, আচলতে প্ৰায় 1000 ভক্তৰ তেওঁলোকে আচলতে ইয়াত সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰিছে। আৰু কিয়নো যি আচলতে হাউলি বৃহত্তৰ অঞ্চলৰ কুশলাৰ্থে আচলতে এই পালনাম উদযাপন কৰিছে। আৰু কলিৰ যুগত আচলতে উদ্ধাৰ হ'বলৈ হ'লে আমি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত শ্ৰীচৰণত আমি যাবই লাগিব। হয়, হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি টাইম 24।